নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। শিক্ষক বদলীকৰণ সন্দৰ্ভত এটা অতিকৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে। মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে HRMS পৰ্টেলৰ জৰিয়তে আবেদন কৰা শিক্ষক বদলীকৰণ প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত আজি প্ৰাথমিক শিক্ষা সঞ্চালক আৰু মাধ্যমিক শিক্ষা সঞ্চালকৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। লগতে যিসকল শিক্ষকে মিউচুৱেল ট্ৰান্সফাৰ এপ্লাই কৰিছে তেওঁলোকৰ টিচাৰ কেটেগৰী সেম কিন্তু শিক্ষা সঞ্চালক বেলেগ, তেওঁলোকৰ বিষয়টো এই বৈঠকত পৰ্যালোচনা কৰা হয়। লগতে কিছু সংখ্যক আবেদনকাৰীৰ যি প্ৰফাইল সেই প্ৰফাইল আপডেটৰ প্ৰয়োজন আছে আৰু সেই কাৰণেই তেওঁলোকৰ প্ৰফাইলসমূহ আপডেট কৰিবৰ কাৰণে আৰু 4 দিন সময় এডিশনেলি এই পৰ্টেলটো খোলা থাকিব। এই 4 দিনৰ ভিতৰতে তেওঁলোকৰ প্ৰফাইলসমূহ আপডেট কৰিব লাগিব। লগতে যিসকল শিক্ষকে ট্ৰান্সফাৰ এপ্লাই কৰিছে তেওঁলোকৰ এপ্লিকেশ্যনসমূহ পুনৰীক্ষণ কৰি ডিষ্ট্ৰিক্ট লেভেল আৰু ব্লক লেভেল বিষয়াসকলে 10 জুনৰ ভিতৰত ষ্টেট লেভেল কমিটিলৈ তেওঁলোকৰ আবেদনসমূহ ফৰৱাৰ্ড কৰিব লাগিব। অসম চৰকাৰ শিক্ষা বিভাগে তথা শিক্ষামন্ত্ৰীগৰাকীয়ে তথা প্ৰাথমিক শিক্ষা সঞ্চালক আৰু মাধ্যমিক শিক্ষা সঞ্চালকে অহা জুলাই মাহৰ ভিতৰতে অৰ্থাৎ গৰমৰ বন্ধৰ সময়ছোৱাতে এই শিক্ষক বদলীকৰণৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া সমাপ্ত কৰাৰ সম্ভাৱনা দেখা গৈছে। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আশা ৰাখিছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।